বছৰত কেনেধৰণৰ আমি কাম আগবঢ়াম আৰু যোৱাটো বছৰত আমি কি কাম আমি কৰিবলৈ পাৰিলোঁ সেই বিষয়ে আপোনালোকৰ দ্বাৰা সমগ্ৰ গুৱাহাটীবাসী ৰাইজক জনোৱাৰ উদ্দেশ্যে আজি আপোনালোকৰ ওচৰত আমি এই সাংবাদিক মেল অনুষ্ঠিত কৰিছোঁ। সকলোকে আমি স্বাগতম জনাইছোঁ। যোৱা বছৰ আমাৰ প্ৰথম আমাৰ খুব সুখৰ খবৰ এটা হৈছে যে আমি ভাৰতৰ সৰ্বভাৰতৰ যি এটা প্ৰতিযোগিতা আছে স্বচ্ছতা প্ৰতিযোগিতা আমি 402 স্থানৰ পৰা 44তম স্থান পাবলৈ আমি সক্ষম হৈছিলোঁ। তাৰ বাবে গুৱাহাটীবাসী ৰাইজক আজিৰ দিনটোত পুনৰবাৰ আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই স্বচ্ছতা প্ৰতিযোগিতাত ইমানখিনি স্থান পোৱাৰ ক্ষেত্ৰত গুৱাহাটীবাসী ৰাইজে আমাক যথেষ্ট সহায় কৰিছিলে আৰু আপোনালোকৰ জৰিয়তেও আমি তেনেধৰণৰ সহায় সহযোগ আমি পাইছিলোঁ। ইয়াৰ লগে লগে সেই 25 বছৰে আমি প্ৰমিচিং চহৰ হিচাপে আমি খ্যাতি পাইছিলোঁ আৰু ইয়াৰ লগে লগে ক্লিননেছ কেপিটেল চিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমি ক্লিননেছ চিটি হিচাপে আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু যোৱাটো বছৰত আমি জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমাৰ যিটো বৰা গাঁৱৰ নতুন ডাম্প ছাইট আছিলে তাতে আমি সেইটো উদ্বোধন কৰিছিলোঁ আৰু তাতে আমি প্ৰায় 408 টন আমি জাবৰ আমি নিষ্কাশন কৰিব আমি পাৰিছিলোঁ। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাবৰ নিষ্কাশন কৰিছিলোঁ, কিন্তু আমাৰ প্ৰতিদিনে জাবৰ আমাৰ প্ৰায় 700 টনকৈ আমি সংগ্ৰহ কৰোঁ, কিন্তু 400 টন আমি কৰিব পাৰিছোঁ। ইয়াৰ কেপাচিটি আমি বঢ়োৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা ইতিমধ্যে চলাই আছোঁ। আগন্তুক 2026 বৰ্ষত সেইখিনি আমি কৰাৰ কাৰণে চিন্তা চৰ্চা আমি কৰি আছোঁ। ইয়াৰ লগে লগে আমাৰ প্ৰায় পুৰবী ডায়েৰী আৰু আদাবাৰীত আমাৰ ট্ৰেন্সফাৰ ষ্টেচন নতুনকৈ ট্ৰেন্সফাৰ ষ্টেচন আমি নিৰ্মাণ কাৰ্য চলা আৰম্ভ কৰিছিলোঁ আৰু আগন্তুক 2026 চনৰ ঠিক মাৰ্চ ভাগতে আমি সেইকেইটা সম্পূৰ্ণ কৰিলে জাবৰৰ যি আমাৰ য'তে ত'তে পৰি থকা যি আমাৰ ডাষ্টবিন নোহোৱা আছে সেইখিনি আমাৰ অসুবিধা সম্পূৰ্ণভাৱে আমাৰ নোহোৱা হ'ব। ইয়াৰ লগে লগে আমাৰ আপোনালোকে জানে যে বেলেটৰ আগতে আমি ডাম্প ছাইট কৰিছিলোঁ আমাৰ বৰাগাঁৱত প্ৰায় 1200 টন আমি জাবৰ 12 লাখ টন আমি জাবৰ আমি পাবলৈ পাইছিলোঁ। তো সেইখিনি এটা পাহাৰ প্ৰায় 2-3খন পাহাৰ সদৃশ আমাৰ জাবৰ আছিলে। তো সেই জাবৰখিনি আমি নোহোৱা কৰিলোঁ। এতিয়া প্ৰায় তলতে আমাৰ প্ৰায় 1 লাখ টন মান আছে আৰু আমি এইবিলাক নোহোৱা কৰিলোঁ। তো এইখিনি আমি নোহোৱা কৰাৰ ক্ষেত্ৰত আমি জেৰনৰ দ্বাৰা এইখিনি আমি আমি এইটো কৰিছিলোঁ। জেৰনৰ দ্বাৰা আমি কৰিছোঁ, তো সুন্দৰভাৱে আমাৰ এইখিনি নোহোৱা হৈছে। এতিয়া পৰৱৰ্তী সময়ত যে বেলৰ তলৰ যিটো আমাৰ প্ৰায় এতিয়া 3 লাখ টন আমাৰ জাবৰ আছে পুৰণি জাবৰ, সেইখিনি আমি নোহোৱা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আমি MRF পোনপ্ৰথমবাৰৰ বাবে যোৱা বছৰ MRF যিটো আমাৰ ড্ৰাই ৱেষ্টৰ পৰা আমি বিভিন্ন ধৰণৰ সংগ্ৰহ কৰোঁ, প্লাষ্টিক হওক, বটলে হওক, কাগজে হওক, বিভিন্ন ধৰণৰ আমি ডাঙৰ ডাঙৰ চহৰত দেখা পাওঁ। সেই MRF আমি আমাৰ আদাবাৰীত আমি নিৰ্মাণ কৰিছোঁ। এতিয়া আমি ফাঁচী বজাৰত আমাৰ যিটো আমাৰ ট্ৰেন্সফাৰ ষ্টেচন আছে তাতো আমি MRF এইটো আজি আমি MRF কৰা কেন্দ্ৰ আমি চলাইছোঁ। তো আমি ড্ৰাই ৱেষ্টটো সেইখিনি আমি কালেকশ্যন কৰি পেলাই বিভিন্ন ধৰণৰ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমি এনকেপৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমি আৰ্থিক সাহায্য পাইছোঁ আৰু স্বচ্ছতা বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতা সৰ্বভাৰতৰ ভিতৰত আমাৰ যোৱাবাৰ আছিলে আমাৰ 38 পজিশ্যন আছিলে, যোৱাবাৰ 2024 চনত, কিন্তু 25 বৰ্ষত আমি 21তম স্থান পাইছিলোঁ। যোৱা বছৰ আমি এই চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুখিনি আমি সফলতা আমি লাভ কৰিব পাৰিছিলোঁ। তো এই ধৰণৰ ব্যৱস্থা আজি আমি আপোনালোকৰ আগতে জনাইছোঁ। তো এনেধৰণৰ কাম কৰাৰ কাৰণে আমি ভালকৈ কৰিছোঁ। ইয়াৰ লগে লগে উন্নয়নমূলক কামে আমি বিভিন্ন ধৰণৰ আমি কৰিছোঁ। নতুন আমাৰ যি আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে আমাক এটা পৰামৰ্শ আমাক দিছিলে যে কিছু ফুটপাথ আমি যেন বিউটিফিকেশ্যন আমি কৰিব পাৰোঁ বা সৌন্দৰ্য বৰ্ধন কৰিব পাৰোঁ। সেই মৰ্মে আমি গণেশগুৰিত আমি প্ৰায় 2 কিলোমিটাৰ আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি ধুনীয়া সুন্দৰভাৱে আমি সজাইছোঁ আৰু তাতে ইতিমধ্যে সেইটো আমি মুকলি কৰিছোঁ। ইয়াৰ লগে লগে আমি আমাৰ VIP ৰোডৰো প্ৰায় 15 কোটি টকা খৰচ কৰি GUCL আৰু আমাৰ GMCৰ সহযোগত ইতিমধ্যে আমি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ হাতেৰে আমি এইটো উদ্বোধন কৰি আধাৰশিলা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ ৰূপনগৰৰ যিটো আমাৰ নতুন এতিয়া আমাৰ DC অফিচ যাব, তাতে আমি সুন্দৰভাৱে প্ৰায় 7 কোটি 70 লাখ টকাৰে আমি তাৰো এটা আমাৰ ফুটপাথ ডেভেলপমেণ্ট আমি কাম কৰিছোঁ। ইয়াৰ লগে পল্টন বজাৰ যিটো আমাৰ পুৰণা ঠাই আছে, এইটো তাৰো আমাৰ গোটেই এৰিয়াটো আমি
সুন্দৰভাৱে সজাই পৰাৰ কাৰণে প্ৰায় 15 কোটি টকা দি আমি এইখিনি কাম আমি কৰাৰ কাৰণে ব্যৱস্থা আগত আমি কৰিছোঁ। তো এনেধৰণৰ কাম আমি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। তাতে আমাৰ GUCL গুৱাহাটী ইউটিলিটি কোম্পানীৰ দ্বাৰা আমি প্ৰায় 34,250 মানে 34,250টা আমি ষ্ট্ৰীট লাইট আমি লগাইছোঁ, য'ত এতিয়া ৱাৰ্ডত আমি প্ৰায় 80ৰ পৰা 90% আমি প্ৰতিটো ৱাৰ্ডৰ আমি লাইট আমি জ্বলাবলৈ সক্ষম হৈছোঁ। ইয়াৰে মূল্য প্ৰায় 80 কোটি টকা। তো এনেধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমি যি আমাৰ আপোনালোকে সকলোৱে কয় যে প্ৰেছ ক্লাবত যেতিয়া অনুষ্ঠান হয় তাতে আমাৰ ধূলি বহুত ওলায়, আমাৰ বহুতো সাংবাদিকে আমাক জনায়, আমি পানী মাৰি দিওঁ। সেই পানী মৰা গাড়ীও আমি প্ৰায় আমাৰ 4খন নতুন আমাৰ গাড়ী আহিছে। ইয়াৰ লগতে যি আমাৰ চুইপিং মেচিন আছে, চুইপিং মেচিন আমি নতুনকৈ আমি লৈছোঁ, প্ৰায় এনকেবৰ জৰিয়তে 4খন আমি নতুনকৈ আমি লৈছোঁ। ইয়াৰ লগে লগে আমি প্ৰায় 250 আমি জাবৰ নিষ্কাশন কৰাৰ কাৰণে গাড়ী ইতিমধ্যে অৰ্ডাৰ দিছোঁ। ইয়াৰে নতুন গাড়ী চেম্পুল হিচাপে আমাৰ প্ৰায় 80খন আমাৰ মাজত আহিছে। তো এই ধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ৱাটাৰ কানেকশ্যন আপোনালোকে আমি সদায় জনাই আছোঁ যে আমাৰ যিবিলাক জল বোৰ্ডৰ জেগা দি আমি পানী যোগান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। য'ত য'ত নতুন লাইন আমি দিব লাগে, পাইপ লাইন দিব লাগে, মানে যিটো আমাৰ জাইকাৰ যিটো মেপ আছে সেই মেপ মতে তেওঁলোকে পাইপ লাইনিং কেতিয়াবাই কৰিলে। য'ত য'ত তেওঁলোকৰ পাইপ সোমোৱা নাই প্ৰায় সেনেকুৱা প্ৰায় আমাৰ 60 কিলোমিটাৰমান হ'ব। তাৰ কাৰণে যাৱতীয় যি ব্যৱস্থা আছে গুৱাহাটী পৌৰ নিগমে জল বোৰ্ডৰ দ্বাৰা কৰিব। য'ত পাইপ যোৱা নাই সেই পাইপৰ ব্যৱস্থা আমি অহা 2026 চনত সেইখিনি আমি কাম কৰিম বুলি আমি আশা কৰিছোঁ। ইয়াৰ লগে আমি ফ্ৰী কানেকশ্যন আমাৰ বিভিন্ন ধৰণৰ আমাৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰায় আমি আমাৰ 6017টা আমি তেনেধৰণৰ আমাৰ ৱাটাৰ কানেকশ্যন আমি দিবলৈ আমি পাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ 1054টা আমাৰ ছাবচিডি থকা যি কানেকশ্যন আছে সেইখিনি আমি ক্লিয়াৰ কৰিছোঁ। নামঘৰসমূহত আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মন্দিৰসমূহত দিয়া ফ্ৰী কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। নামঘৰ, মন্দিৰ, ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, ক্লাব, লাইব্ৰেৰী এনেধৰণৰ কানেকশ্যন আমাৰ কাউন্সিলৰবিলাকৰ পৰা আমি তালিকা পাইছোঁ। বিশেষভাৱে এতিয়া য'ত য'ত আমাৰ জাইকা আৰু আমাৰ LMTৰ পানী গৈছে সেইবিলাক আমাৰ লিষ্ট মতে আমি প্ৰায় 1800তকৈ অধিক আমি এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি কানেকশ্যন দিয়াৰ কাৰণে আমি লাগিছোঁ। ইতিমধ্যে প্ৰায় 200ৰ পৰা 300 কানেকশ্যন আমি প্ৰদান কৰিছোঁ। আগন্তুক দিনত সেইখিনি আমি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এনেধৰণৰ কাম কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। অহা 2025ত যোৱা 2025ত আমি প্ৰায় বিভিন্ন ধৰণৰ কাউন্সিলৰসকলৰ জৰিয়তে উন্নয়নমূলক আমি কাম কৰিবলৈ যত্ন কৰিছোঁ আৰু বহুখিনি কাম আমি কৰিছোঁ। অহা 2026ৰ জানুৱাৰীৰ পৰা আমি এটা আনুমানিক আমি এটা হিচাপ এটা কৰিছোঁ। প্ৰায় আমি জানুৱাৰীৰ পৰা আমি অহা 6 মাহ 8 মাহলৈকে প্ৰায় 132 কোটি টকাৰ আমি কাম আৰম্ভ আমি কৰিম গুৱাহাটীৰ উন্নয়নৰ কাৰণে। তো আপোনালোকক জনাবছোঁ আমাৰ ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ যোৱা বছৰ আমাৰ কাউন্সিলৰসকলক 40 লাখ টকাকৈ দিছিলোঁ। নামঘৰ মন্দিৰত যি আমি লাইট লগাব লাগে প্ৰায় সেনেধৰণৰ 10টাকৈ প্ৰতিটো ৱাৰ্ডত আমি 60টা দৰ লগাম, যাৰ মূল্য 1 লাখ টকাকৈ হ'ব। 6 কোটি টকা আমাৰ আছে। তাৰপিছত আমাৰ ষ্ট্ৰীট লাইটৰ বাবদ পুনৰ য'ত 2টা 3টা লাইট দৰকাৰ আছে